শাসকীয় দুই মিত্ৰদল বিপিএফ আৰু বিজেপিৰ মাজত সংঘাত। বিজেপিৰ বিটিচিৰ পাৰিষদ অৰ্জুন দৈমাৰী আৰু দিগন্ত বৰুৱাৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰৰ। ইয়াৰ উপৰি খালিংদুৱাৰ পৰিষদীয় সমষ্টি আৰু মুদৈবুৰী সমষ্টিৰ দুয়োগৰাকী পাৰিষদৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে জগদীশ চৰকাৰ। প্ৰশাসন মন্ত্ৰী বিধায়কৰ লগত মিতিৰালি কৰি ২ নম্বৰীৰ জৰিয়তেহে নিৰ্বাচনত জয়লাভ কৰাৰ অভিযোগ জগদীশ চৰকাৰৰ। ইফালে প্ৰাক্তন পাৰিষদগৰাকীৰ এনে অভিযোগৰ পিছতে জাঙুৰ খাই উঠিছে ওদালগুৰি জিলা বন্টুল বিজেপি। ২৪ ঘণ্টাৰ ভিতৰত জগদীশ চৰকাৰক ক্ষমা খোজাৰ দাবী। ইয়াৰ মূৰত মালে নাই। বিজেপি দলৰ MCLA হাতে ভৰি ধৰি হাগ্ৰামা মহিলাৰীক টংলা মিউনিচিপালিটি বোৰ্ডৰ চেয়াৰমেন হৈছে। আজিৰ দিনটোলৈকে তাৰ যাত্ৰা হোৱা নাই। টংলা মিউনিচিপালিটিৰ অধীনত চেয়াৰমেন ডাঙৰীয়াৰ যাত্ৰা হোৱা নাই। এক টুকুৰা শিল বালি তেওঁ দিব পৰা নাই। কিন্তু বেলেগ আনিলে তেওঁ হিংসা কৰে। তেওঁলোকৰে প্ৰতিনিধি যোৱা ৫ বছৰ এই সমষ্টিত দিগন্ত বৰুৱা EM আছিল। এইবাৰো ২ নম্বৰী কৰি জিকিছে। এই সমষ্টিৰ তেওঁৱে প্ৰতিনিধি। ১০০ বাৰ মইতো কেণ্ডিডেট আছিলোঁ না। 18,500 মই পাইছোঁ। মানে গোটেই দিন গোটেই ৰাতি পিছদিনাখন DC SP মন্ত্ৰী MP গোটেই ব্যৱহাৰ কৰিহে জিকিছে। এতিয়া কথাটো হৈছে কি, এই 3 নম্বৰ আৰু 4 নম্বৰ ৱাৰ্ডত এটা সূতা দিব পৰা নাই। চেয়াৰমেনৰ এটাই অভিযোগ, মোৰ নাম নিলিখিলে, মোক নামাতিলে, এইটো অভিযোগ। আৰু সেইটো কাৰণে তেওঁ মাজে সময়ে ইয়াতে মানে তেওঁৰ ৱাৰ্ড কমিশ্যনাৰক পঠাব, তেওঁ আহিব, তেওঁৰ মানুহ আহিব আৰু নানান ধৰণৰ ৰাজনীতিক কৰাৰ কথাবিলাক কৈ থাকে।